দুৱাৰমুখত থিয় হৈ থকা ল'ৰাটোৱে মই ভালদৰে নিৰীক্ষণ কৰি আছিলোঁ। ক'লা জিন্স আৰু বাদামী ৰঙৰ চাৰ্ট পিন্ধি তেওঁ অবিশ্বাস্যভাৱে আকৰ্ষণীয় দেখা গৈছিল। তেওঁৰ সৌন্দৰ্য দেখি মই আচৰিত হৈ পৰিলোঁ। জীৱনত বহুত ল'ৰা দেখিছিলোঁ, কিন্তু ইমান ধুনীয়া কোনোৱেই দেখা নাছিলোঁ। তেওঁ ওখ গোলাপ ৰং আৰু বাদামী চকু দুটাই তেওঁক আৰু অধিক বিশেষ কৰি তুলিছিল। মই মাত্ৰ তেওঁৰ ফালে চাই থাকিলোঁ। তাৰ পিছত পাপাৰ মাতত মই আচৰিত হৈ পৰিলোঁ। ল'ৰাটো ঘৰৰ ভিতৰলৈ আহিল। পাপাই ক'লে, ৰীমা, এইজন ৰাজ, আমাৰ নতুন ড্ৰাইভাৰ। কলেজলৈ অহা-যোৱাত তোমাৰ অসুবিধা হৈছিল। কামৰ পিছত তোমাক নিবলৈ মোৰ বাবে অসুবিধা হৈছিল। গতিকে তোমাৰ বাবে সুকীয়া ড্ৰাইভাৰ এটা দিছোঁ। এতিয়াৰ পৰা তুমি য'তেই নোযোৱা ৰাজৰ লগত যাবা। পাপাৰ কথা শুনি মই আচৰিত হৈ পৰিলোঁ। মই আচৰিত হৈ ল'ৰাটোৰ ফালে চালোঁ। তেওঁ আছিল এজন অতি সুদৰ্শন যুৱক, প্ৰায় 30 বছৰীয়া। তেওঁক চিনেমা হিৰো যেন লাগিছিল। সঁচাকৈয়ে এইজন মোৰ নতুন ড্ৰাইভাৰ আছিল নেকি? ইমান ধুনীয়া চালক! মই আচৰিত হৈ পৰিলোঁ। পাপাই আকৌ তাক মাতিলে, ৰাজ, ইয়ালৈ আহা। সি পোনে পোনে মোৰ ফালে আগবাঢ়ি গ'ল। তেওঁৰ চকু দুটা নিৰাশ হৈ পৰিছিল। চুলিখিনি পৰিপাটি ষ্ট্ৰেট কৰা হৈছিল আৰু বহল কপালখনে কপাল উন্মোচন কৰিছিল। মোৰ সন্মুখত থিয় হৈ থাকিল। পাপাই ক'লে, ৰাজ, এইজনী মোৰ ছোৱালী ৰীমা। তাই য'তেই যায় কয় তালৈ লৈ যাবা। সাৱধানে গাড়ী চলাবা। ৰাজে সামান্য হাঁহি এটা মাৰি ক'লে, ছাৰ, চিন্তা নকৰিব। মোৰ বছৰ অভিজ্ঞতা আছে। মোৰ মেমৰ সম্পূৰ্ণ যত্ন ল'ম আৰু নিৰাপদে গাড়ী চলাম। পাপাই মোৰ সন্মুখত থকা ৰাঘৱৰ হাত গাড়ীৰ চাবি দি ক'লে, ৰাজ, ৰাতিপুৱা 8 বজাত আমাৰ ঘৰলৈ আহিবা। সন্ধিয়া 7 বজালৈকে কৰ্তব্য থাকিবা। এই সময়ছোৱাত তুমি মোৰ ছোৱালীজনী য'তেই যাওঁ কয় তাতেই নিবা। এই বুলি কৈ পাপা ঘৰৰ পৰা ওলাই গ'ল। মই ৰাজৰ মুখৰ পৰা ভৰিলৈকে চাই হাঁহি এটা মাৰি ক'লো, তেন্তে তুমি আমাৰ নতুন ড্ৰাইভাৰ। ষ্টেজ ড্ৰাইভাৰ এটা ল'ম। মোৰ কথাত তেওঁৰ মুখত সামান্য হাঁহি এটা ওলাই আহিল। কিন্তু তথাপিও তেওঁ মোৰ ফালে মূৰ তুলি নাচালে। মই থিয় হৈ আমাৰ দাসী আৰু বাক মাত দিলোঁ, বা, মই ওলাই যাম। মই তাইক সদায় জনাওঁ যে মই কলৈ যাম, কাৰণ মোৰ পিছত তাই পাপাক সকলো কথা কৈছিল। মই বহু আগতেই মাক হেৰুৱাইছিলোঁ। পাপাই মোৰ বাবে গোটেই জীৱন উৎসৰ্গা কৰিছিল। মোৰ কাৰণে পাপাই পুনৰ বিয়া নকৰি তাৰ পৰিৱৰ্তে মোৰ লগত দিন-ৰাতি থকা এগৰাকী দাসী নিয়োগ কৰিলে। বাৰু, দিদিয়ে মোৰ মাত্ৰ চৰিত্ৰত অভিনয় কৰি আছিল। তাইক কোৱাৰ পিছত ঘৰৰ পৰা ওলাই আহিলোঁ। যোৱা বছৰ মোৰ জন্মদিনত পাপাই মোক এই গাড়ীখন উপহাৰ দিছিল। ময়ো ইয়াক চলাবলৈ শিকিব বিচাৰিছিলোঁ, কিন্তু দেউতাই মোক অনুমতি নিদিলে। দুৰ্ঘটনাত পৰিণত হ'ব বুলি ভয় কৰিছিল। ইয়াৰ কাৰণ আছিল, যিয়ে নহওক, পিছৰ চিটত বহিলোঁ। ৰাজে ড্ৰাইভাৰ চিটত বহিল। অলপ সময়ৰ ভিতৰতে তেওঁ অতি নিপুণতাৰে গাড়ী চলাইছিল। মই তেওঁক অলপ বেছি বেগেৰে গাড়ী চলাবলৈ কৈ থাকিলোঁ। ক'লো, মই তীব্ৰ বেগত গাড়ী চলাই ভাল পাওঁ। কিন্তু ৰাজে সাৱধানে গাড়ী চলাই আছিল। মই যেতিয়া তেওঁক গতিবিধি কৰিবলৈ পৰামৰ্শ দিলোঁ, তেতিয়া তেওঁ নাকচ কৰিলে। ক'লে, মেম, বহুত যান-জঁটৰ আছে আৰু আমি ইতিমধ্যে দ্ৰুতগতিত আগবাঢ়িছোঁ। এই কথা শুনি মোৰ মেজাজটো টেঙা হৈ পৰিল। মই ক'লো, আপুনি মোৰ বাবে ভাল ড্ৰাইভাৰ যেন নালাগে। ৰাস্তাত বেগেৰে গাড়ী চলোৱা মানুহক মোৰ ভাল লাগে। মোৰ আগৰ ড্ৰাইভাৰজনে বহুত বেগেৰে গাড়ী চলাইছে। সি কোনো উত্তৰ নিদিলে। দীঘলীয়া বাট এটা লৈ ঘৰলৈ উভতি আহিলোঁ। এই বাটটোত মই তেওঁৰ ড্ৰাইভিং পৰীক্ষা কৰিবলৈ লোৱা নাছিলোঁ, বৰঞ্চ তেওঁক সঁচাকৈয়ে পৰীক্ষা কৰিবলৈহে লৈছিলোঁ। মই চাব বিচাৰিছিলোঁ যে তেওঁ মোৰ ফালে নে ড্ৰাইভাৰবোৰ দৰে আগলৈ চায়। কাৰণ দেউতাই নিযুক্তি দিয়া আগৰ ড্ৰাইভাৰজনেও একেধৰণৰ চকু ফুৰাইছিল আৰু বেছি বেগেৰে গাড়ী চলাইছিল। দেউতাই গম পাই চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে। পাপাই আগদিনা মোক কৈছিল যে তেওঁ মোৰ বাবে নতুন ড্ৰাইভাৰ এটা বিচাৰি পাইছে আৰু কাইলৈ আহিব। মই ধেমালিতে ভাল ড্ৰাইভাৰ বিচাৰিবলৈ পৰামৰ্শ দিছিলোঁ। পাপাই মোক আত্মবিশ্বাসেৰে কৈছিল যে তেওঁ বৰ ধুনীয়া ল'ৰা। তেওঁৰ ড্ৰাইভিংও আছিল অতি উত্তম আৰু মই তেওঁক ভালদৰে পৰীক্ষা কৰিছিলোঁ। আৰু এতিয়া ময়ো তেওঁক পৰীক্ষা কৰিছিলোঁ। মই বুজিলোঁ যে সি সঁচাকৈয়ে এজন মান্য ল'ৰা, যিয়ে মোৰ ফালে এবাৰো চোৱা নাছিল। হয়তো তেওঁ দুখীয়া আৰু সৎ আছিল। সেইবাবে তেওঁ আছিল সন্মান আৰু সৰলতাৰে ভৰা। মই শুনিছিলোঁ যে সন্মানৰ বিষয়ত দুখীয়া মানুহ অতি
সংবেদনশীল আৰু আত্মনিৰ্ভৰশীল। যিয়ে নহওক, মই এতিয়া ৰাজৰ ওপৰত সম্পূৰ্ণ সন্তুষ্টি হৈ পৰিলোঁ। অলপ সময় ইফালে সিফালে ঘূৰি ফুৰাৰ পিছত ঘৰলৈ আহি নিজৰ ৰুমলৈ গ'লোঁ। ৰাতি ৭ বজালৈ ঘৰৰ বাহিৰত লনত বহি থাকিলোঁ। মোৰ আৰু কলৈকো যাবলৈ মন নাছিল। গতিকে ৰাতি ৭ বজাত মোৰ ৰুমৰ দুৱাৰত আহিল। লাহেকৈ টোকৰ মাৰি সন্মানেৰে ক'লে, মেডাম, মোৰ ছুটী সময় হ'ল, মই এতিয়া ঘৰলৈ যাব পাৰিম। মোৰ অনুমতি বিচাৰি আছিল। প্ৰেং এটা ভৰালোঁ, কিন্তু মোৰ জোকাৰি নাকচ কৰিলোঁ। সি আচৰিত হৈ মোৰ ফালে চালে। তাৰ চকু দুটা মোৰ চকুৰ লগত লগ পালে মোৰ হৃদয়স্পন্দন বাঢ়িবলৈ ধৰিলে। তাৰ চকুত ইমান সৌন্দৰ্য আৰু গভীৰতা আছিল যে মই সেইবোৰৰ মাজত হেৰাই গৈছিলোঁ। মই অলপ সময় তেওঁৰ ফালে চাই থাকিলোঁ। মোৰ চাৱনি অনুভৱ কৰাৰ লগে লগে তেওঁ চকুটো তললৈ নমাই দিলে। মেডাম, মই যাওঁনে? সি নিৰ্দোষীভাৱে সুধিলে, মোৰ মুখৰ পৰা স্বতঃস্ফূৰ্তভাৱে ওলাই আহি। মই অকলশৰীয়া, মোৰ লগত অলপ সময় বহাই কথা পাতা। তেওঁ খন্তেক সময়ৰ বাবে আচৰিত হৈ পৰিল আৰু তাৰ পিছত মই দ্বিধাবোধ কৰিলোঁ। আজি আমাৰ ঘৰলৈ মাত্ৰ অহা এজন অচিনাকি মানুহ আছিল, আৰু মই কেনেকৈ তাক মোৰ কোঠালৈ মাতিম? মই খৰধৰকৈ জিভাখন নিয়ন্ত্ৰণ কৰি হাঁহি হাঁহি ক'লোঁ, যোৱা, মই মাত্ৰ ধেমালি কৰি আছিলোঁ। তুমি ৭ বজাৰ ভিতৰত ঘৰলৈ যাব লাগে। মই কাইলৈ ৰাতিপুৱা ৮ বজাত কলেজলৈ যাম, গতিকে তুমি অলপ আগতেই আহিবা। ঠিক আছে। তেনেকৈয়ে সি ওলাই গ'ল। তেওঁ যোৱাৰ পিছত মই তেওঁৰ কথা ভাবিবলৈ ধৰিলোঁ। তাৰ চকুৰ গভীৰতা মোৰ সন্মুখত জিলিকি থাকিল। মই নাজানো কিয় মোৰ হৃদয় আৰু মনটোৱে অনবৰতে তেওঁৰ কথা ভাবি আছিল। কেতিয়াবা ধুনীয়া মুখবোৰ সুন্দৰ ভাগ্য নাথাকে, আৰু তেওঁ মোৰ হৃদয়ৰ ৰজা হোৱাৰ যোগ্য আছিল, কিন্তু তেওঁ মোৰ দাইভা হৈ পৰিল, য'ত মই একেবাৰে সাধাৰণ চেহেৰাৰ ছোৱালী আছিলোঁ। ভগৱানে মোক বাকী সকলোকে আশীৰ্বাদ দিছিল। এটা ডাঙৰ অট্টালিকা, দেউতাৰ ডাঙৰ ব্যৱসায়, জীৱনৰ সকলো দিশত। মোৰ জীৱনৰ পৰা মাথো হেৰাই গৈছিল মা। আচলতে মাৰ মৃত্যু হৈছিল, দুৰ্ঘটনাত পৰিণত হৈছিল। সেইবাবে দেউতাই মোক গাড়ী চলোৱা শিকিবলৈ নিদিলে। মায়ে গাড়ী চলাই ভাল পাইছিল আৰু সদায় তীব্ৰ বেগত গাড়ী চলাইছিল। এদিন তাই বন্ধুৰ সৈতে বজাৰ কৰিবলৈ গৈছিল, কিন্তু তীব্ৰ বেগত গাড়ীখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল। তেওঁলোকৰ গাড়ীখন এখন ট্ৰাকৰ সৈতে খুন্দা মৰাৰ ফলত সম্পূৰ্ণৰূপে বাগৰি পৰে। মা মৃতদেহ অতি বেয়া অৱস্থাত উদ্ধাৰ হয়। তেতিয়াৰ পৰাই দেউতাৰ ভয়ে আৱৰি ধৰিলে। তেওঁ আৰু মোৰ মাতৃৰ বিবাহ বিচ্ছেদ হৈছিল। মা মৃত্যুৰ পিছত দেউতা সম্পূৰ্ণ অকলশৰীয়া হৈ পৰিল। সেই সময়ত মোৰ বয়স মাত্ৰ ৭ বছৰ। দেউতাই মোক অকলে ডাঙৰ দীঘল কৰিছিল, যদিও গাড়ী চলোৱাৰ ক্ষেত্ৰত মোৰ ওপৰত বহু বাধা আৰোপ কৰিছিল। ময়ো মাৰ দৰে বেগেৰে গাড়ী চলাই ভাল পাইছিলোঁ, কিন্তু দেউতা ইমানেই কঠোৰ আছিল যে মই কেতিয়াও চালকৰ বহিব নোৱাৰিলোঁ। মই খুব কমহে ভ্ৰমণ কৰিছিলোঁ। ২০ বছৰ বয়সৰ পিছত দেউতাই মোক গাড়ী চলোৱা শিকিবলৈ নিদিলে যদিও এতিয়া মই মোৰ অনুজ্ঞাপত্ৰ ল'ব পাৰিলোঁ। দেউতাই ক'লে, তুমিও তোমাৰ মাৰ দৰে। তেওঁ গতিযুক্ত গাড়ী চলাই ভাল পাইছিল। তোমাৰো আছে, গতিকে মই নিবিচাৰোঁ তুমি গাড়ী চলাবলৈ শিকাটো। দেউতাই ড্ৰাইভাৰ নিয়োগ কৰিছিল, আৰু এইবাৰ ৰাজক পাইছিলোঁ, আৰু তেওঁক দেখি মোৰ হৃদয়খন জোকাৰি গৈছিল। ৰাজৰ কথা ভাবি সঁচাকৈয়ে কেতিয়া টোপনি নাহিল। ময়ো গম পোৱা নাছিলোঁ। পিছদিনা কলেজলৈ যাবলৈ উঠি আহোঁতে ৰাজে মোক নমাই দিয়াৰ কথা ভাবি হাঁহি এটা মাৰিলোঁ। ৰাজৰ কথা ভাবি মোৰ হৃদয়লৈ অদ্ভুত আৱেগ আহিল। মই খৰধৰকৈ সাজু হ'লোঁ। ইচ্ছাকৃতভাৱে গা ৰঙৰ লিপষ্টিক লগাই চুলিখিনি কান্ধত ঢিলা হৈ পৰিবলৈ দিলোঁ। এনেকৈ সাজু হোৱাটো খুব কমেইহে হৈছিল। ৰাতিপুৱা ৮ বজাত ৰাজ দুৱাৰমুখত থিয় হৈ আছিল। গাড়ীখন সাজু কৰিছিল। বেগটো তুলি লৈ ওলাই আহিলোঁ, আৰু তেওঁক দেখি মোৰ মুখত গভীৰ হাঁহি এটা আহিল। মই গাড়ীৰ পিছৰ ছিটত বহিলোঁ, আৰু তেওঁ গাড়ী চলাবলৈ ধৰিলে। মোৰ চকু দুটা তাৰ মুখলৈ ঘূৰি আহি ফুৰিছিল। কেতিয়াবা আইনাখনৰ মাজেৰে, কেতিয়াবা কাষলৈ চাই মাত্ৰ তেওঁৰ ফালে চাই থাকিব বিচাৰিছিলোঁ। ঠিক তেনেকৈয়ে আমি কলেজ পালোগৈ। মোৰ গাড়ীয়ে চিনি পোৱা বন্ধুজন কলেজৰ সন্মুখত থিয় হৈ আছিল। তাই ওচৰ চাপি অহাৰ লগে লগে তাইৰ প্ৰথম দৃষ্টি মোৰ ওপৰত নহয়, ৰাজৰ ওপৰত পৰিল, আৰু তাই থতমত খালে।
গাড়ীৰ পৰা নামি অহাৰ লগে লগে বান্ধৱী নিকিয়ে সুধিলে, ৰীমা, তেওঁ কোন? তোমাৰ দাদা নেকি? মই হাঁহি হাঁহি ক'লোঁ, অ' নহয়, সি মোৰ ড্ৰাইভাৰ। তাৰ নাম ৰাজ। পাপাই মোৰ বাবে তাক ভাড়াত লৈছে। মই আগৰ আৱাসীজনৰ অভিযোগ কৰি চাকৰিৰ পৰা বৰ্খাস্ত কৰিলোঁ। এই কথা শুনি নিকিয়ে থতমত খাই ক'লে, ইমান ধুনীয়া ড্ৰাইভাৰ। তাৰ হাতত তেওঁ চিনেমাৰ তাৰকাৰ বা হয়তো মডেল হ'ব লাগিছিল। কেনেকৈ হ'ল তেওঁ আপোনাৰ ড্ৰাইভাৰ? নিকিৰ কথা শুনি মই আৰু বেছি হাঁহিলোঁ আৰু ক'লোঁ, হয়, মোৰো প্ৰথম চিন্তা আছিল, কিন্তু সঁচা কথাটো হ'ল তেওঁ মোৰ ড্ৰাইভাৰ। নিকিয়ে হাঁহি হাঁহি ক'লে, আপোনাৰ তেনেকুৱা ড্ৰাইভাৰ থাকিলে ঘৰলৈ যাবলৈ মন নাযাব। গোটেই দিনটো গাড়ীত ঘূৰি ফুৰিব পাৰিবা। তাই কথাবোৰে আন বন্ধুবোৰকো হাঁহিবলৈ বাধ্য কৰালে। মই ভাবিলোঁ, ইয়াতকৈ ভাল কি হ'ব পাৰে? মোৰ হাতত টকা আছিল আৰু মোক ৰখাব পৰা কোনো নাছিল। কলেজৰ পৰা উভতি অহাৰ পথত মই নিজাববীয়াকৈ বজাৰ কৰিবলৈ যোৱাৰ সিদ্ধান্ত ল'লোঁ। তাৰ পাছত লগৰবোৰৰ লগত ভিতৰলৈ সোমাই গ'লোঁ। কলেজৰ শেষত ওলাই আহোঁতে দেখিলোঁ ৰাজে ইতিমধ্যে মোৰ বাবে অপেক্ষা কৰি আছিল। গাড়ীত উঠাৰ লগে লগে মই ক'লোঁ, ৰাজ, গাড়ীখন বজাৰলৈ লৈ যাওঁ। সি অলপ আচৰিত হ'ল যদিও একো নক'লে। গাড়ীখন সেই দিশলৈ ঘূৰাই দিলে। মই আৰু ক'লোঁ, ৰাজ, মই বজাৰ কৰিবলৈ যাব লাগিব। গাড়ীখন উপযুক্ত ঠাইত ৰখাই দিয়ক আৰু তুমি মোৰ লগত আহিবা। আচৰিত হৈ সি সুধিলে, মেডাম, মই তোমাৰ লগত কিয় আহিম? খঙেৰে ক'লোঁ, তেন্তে শ্বপিং বেগবোৰ কোনে লৈ যাব? লগে লগে সি মান্তি হ'ল, কিন্তু মোৰ উদ্দেশ্য আছিল তাক বেগবোৰ কঢ়িয়াই নিবলৈ দিয়া নহয়, বৰঞ্চ তাৰ লগত কিছু সময় কটাব পৰাটোৱে আছিল। গাড়ীখন ৰখাই মোৰ পিছে পিছে গ'ল। মই ইচ্ছাকৃতভাৱে মোৰ গতি লেহেমীয়া কৰিলোঁ। কাপোৰৰ দোকানত মই তেওঁৰ পৰা পৰামৰ্শ বিচাৰিবলৈ ধৰিলোঁ। প্ৰথমবাৰৰ বাবে তেওঁক সুধিলোঁ, এই কাপোৰবোৰ কেনেকুৱা দেখা গৈছে? তেওঁ অলপ চক খাই ক'লে, কি ক'ম, এইবোৰ মহিলা কাপোৰ। মই কেতিয়াও মহিলাৰ বাবে বজাৰ কৰা নাই। মই আচৰিত হৈ সুধিলোঁ, তোমাৰ ঘৰত মহিলা নাই নেকি? তেওঁ ক'লে, মই এই চহৰত বহু বছৰ ধৰি অকলে বাস কৰি আছোঁ। এই কথা শুনি মই প্ৰশ্নবোধক দৃষ্টিৰে তেওঁৰ ফালে চালোঁ। তাৰ পাছত নীলা ৰঙৰ চুট এটাত হাতখন থৈ দিলে। একেদৰে তেওঁৰ পচন্দ অনুসৰি কেইবাটাও বস্তু কিনিলোঁ আৰু এই সময়ছোৱাত মই বুজিলোঁ যে তেওঁ নীলা ৰংটো বৰ ভাল লাগে। তেওঁ নিজেই নীলা ৰঙৰ শ্বাৰ্ট পিন্ধিছিল আৰু তেওঁৰ পচন্দ অনুসৰি মই কিনা সকলো বস্তু নীলা আছিল। তাৰ লগত বহু সময় কটোৱাৰ পাছত হোটেল এখনলৈ লৈ গৈ একেলগে বহি ৰাতি আহাৰ খাবলৈ ক'লোঁ। প্ৰথমতে তেওঁ নাকচ কৰিছিল যদিও মোৰ খং উঠে বুলি তেওঁ মোৰ বিপৰীতে বহিল। মই তেওঁক এই কামটো কিয় কৰি আছোঁ যে বুলি সুধিলে। তেওঁ মোক ক'লে যে তেওঁৰ দেউতাকৰ বেমাৰ। তেওঁৰ চিকিৎসাৰ বাবে টকাৰ প্ৰয়োজন হৈছিল। তেওঁৰ পৰিয়ালটো গাঁৱতে থাকে আৰু টকাখিনি ব্যৱস্থা কৰাৰ লগে লগে দেউতাকক চহৰলৈ লৈ আহিব বুলি ক'লে। তাৰ পিছত তেওঁ আন এটা চাঞ্চল্যকৰ কথা প্ৰকাশ কৰিলে যে তেওঁ দিনত মোৰ বাবে কাম কৰিছিল আৰু ৰাতি হোটেল এখনত কাম কৰিছিল। দ্ৰুত টকা উপাৰ্জন কৰিবলৈ তেওঁ ৱেটাৰ কাম কৰে। তেওঁ অসহায়তা শুনি মোৰ বৰ দুখ লাগিল। পিছদিনা তেওঁ মোক নিবলৈ আহিল। মই অলপ টকা দিবলৈ চেষ্টা কৰিলোঁ, কিন্তু তেওঁ নাকচ কৰিলে। তেতিয়া বুজিলোঁ তেওঁৰ বহুত আত্মসন্মান আছে। মোৰ পৰা কেতিয়াও অতিৰিক্ত চাৰ্জ লোৱা নাছিল। ইয়াৰ পিছত মই তেওঁৰ লগত সঘনাই কলেজলৈ যাবলৈ আৰম্ভ কৰিলোঁ। তেওঁৰ লগত মোৰ বৰ আকৃষ্ট হৈ পৰিল। তেওঁক নেদেখি মই থাকিব পৰা নাছিলোঁ। দেওবাৰ ছুটী আহিল। সেই দিনবোৰ বৰ দীঘলীয়া যেন লাগিল। দেউতা নিজৰ ব্যৱসায়ত ব্যস্ত আছিল আৰু মই সকলো সময়তে অকলে আছিলোঁ। বন্ধু-বান্ধৱীৰ লগত ফোনত কথা পাতিছিলোঁ বা পঢ়া-শুনা কৰিছিলোঁ, কিন্তু এই সকলোবোৰ সম্ভৱ হৈছিল এটা নিৰ্দিষ্ট পৰিমাণেহে। মোৰ নিশকতাক অতিক্ৰম কৰি আৰাম কৰিবলৈ কোনোবাই সহায় কৰিব বুলি মই হাহাকাৰ কৰিছিলোঁ, কিন্তু মোৰ জীৱনত তেনেকুৱা কোনো নাছিল। মোৰ বন্ধু আছিল যদিও তেওঁলোকৰ লগত ইমান গভীৰ কথা-বতৰা হোৱা নাছিল। মোৰ হৃদয়ৰ অনুভৱবোৰ মই কেতিয়াও কাৰো লগত ভাগ কৰা নাছিলোঁ। হয়, ৰাজ অহাৰ পৰাই মই মোৰ কিছুমান কথা তেওঁৰ লগত শ্বেয়াৰ কৰিছিলোঁ।
কাৰণ তেওঁ মনে মনে শুনিছিল আৰু উত্তৰত কেতিয়াও একো নকয়। কেতিয়াবা সামান্য হাঁহি এটা মাৰিছিল, নহ'লে তেওঁৰ মুখখন সদায় চিৰিয়াছ আছিল। কিছুদিনৰ পিছত গম পালোঁ যে পাপাই পুনৰ বিয়া কৰাব। এই খবৰটো মোৰ বাবে এক চকতকৈ কম নাছিল। প্ৰথমতে বিশ্বাস কৰিব পৰা নাছিলোঁ, কিন্তু যেতিয়া সত্যক মানি ল'বলগীয়া হ'ল, মই নিজকে মোৰ কোঠাত আবদ্ধ কৰি ৰাখিলোঁ। মাৰ ঠাইত আন কাৰোবাক কেনেকৈ ল'বলৈ দিম? মই ভাবিছিলোঁ মোৰ কোঠাত আবদ্ধ হৈ থাকিলে মোৰ খংটো দেউতাই লক্ষ্য কৰিব, কিন্তু আজিকালি তেওঁ অবিশ্বাস্যভাৱে ব্যস্ত হৈ পৰিল। সেয়েহে গুৰুত্ব নিদিলে। ইয়াৰ আগতে পঢ়াৰ কাৰণে কেতিয়াবা ৰুমত আবদ্ধ হৈ আছিলোঁ। হয়তো সেইবাবে তেওঁ মোৰ খংটো বুজি নাপালে। যেতিয়া মোৰ ধৈৰ্য শেষ হৈ গ'ল আৰু মোৰ অনুভৱ হ'ল যে তেওঁ মোৰ সতিনী মা আনিব, তেতিয়া মই তেওঁৰ লগত মুখামুখিকৈ কথা পতাৰ সিদ্ধান্ত ল'লোঁ। সেইদিনা সন্ধিয়া দেউতাৰ লগত বহি দেউতাক সুধিলোঁ, আকৌ বিয়াৰ পতা প্ৰয়োজন কিয় অনুভৱ কৰিলে? দেউতা, গোটেই জীৱন মোৰ বাবে বিয়া কৰোৱা নাই, গতিকে এতিয়া কিয় বিয়া কৰাব বিচাৰিছা? তেওঁ ক'লে, মই অসহায়। মই তোমাৰ বিয়াৰ আগতেই বিয়া কৰাব বিচাৰোঁ, যাতে তুমি যোৱাৰ পিছত মই অকলশৰীয়া হৈ নাথাকোঁ। আৰু সেই মহিলাগৰাকী মোৰ ব্যৱসায় অংশীদাৰ হ'ব। তাইক বিয়া কৰালে মোৰ বহুত ব্যৱসায়িক সুবিধা হ'ব। দেউতাই কি ভাবি আছিল নাজানো, কিন্তু নিজকে নিয়ন্ত্ৰণ কৰিব পৰা নাছিলোঁ। অস্বীকাৰ কৰি মূৰটো জোকাৰি মোৰ কোঠাত সোমাই কান্দিবলৈ ধৰিলোঁ। মোৰ সহনীয়তা বাহিৰত আছিল যে মোৰ দেউতাই এই বয়সত বিয়া কৰাব। যেতিয়া মই বিবাহযোগ্য বয়সৰ কাষ চাপি আহিছিলোঁ, পিছদিনা মোৰ ফুলি উঠা মুখখন দেখি ৰাজ থতমত খাই গ'ল, কিন্তু সি একো নক'লে। কলেজৰ পৰা উভতি অহাৰ পথত তেওঁ সুধিলে, মেডাম, কি হৈছে? কিবা সমস্যা হৈছে নেকি? মই তেওঁৰ ফালে চাই ক'লোঁ, গাড়ীখন কম ভিৰ থকা ৰাস্তাত লৈ যোৱা। মোক কিছু শান্তি লাগে। মোৰ কথা শুনি তেওঁ মোক গাড়ীৰে এখন চুবুৰীলৈ লৈ গ'ল, য'ত এতিয়াও ঘৰ সাজি আছে। সকলোতে নিস্তব্ধতা। মই তেওঁক ক'লোঁ, ৰাজ, আহা পিছৰ চিটত বহা। সি চক খাই উঠিল, কিন্তু মোৰ অৱস্থা দেখি আহি পিছৰ চিটত বহিল। মই তেওঁৰ চকুলৈ গভীৰভাৱে চালোঁ আৰু সকলো সীমা অতিক্ৰম কৰি তেওঁৰ আগত মোৰ প্ৰেমৰ স্বীকাৰ কৰিলোঁ। এতিয়া মই নিশ্চিত হ'লোঁ যে তেওঁৰ প্ৰতি মোৰ অনুভৱবোৰ প্ৰেমেৰে ভৰা। মোৰ কথা শুনি সি অলপ মনে মনে বহি থাকিল। তাৰ পাছত হঠাৎ পিছফালৰ চিটৰ পৰা উঠি আগবাঢ়ি আহি গাড়ীখন ষ্টাৰ্ট কৰিলে। মই তেওঁক সুধিলোঁ, ৰাজ, তুমি কি কৰি আছা? তেওঁ ক'লে, ক্ষমা কৰিবা, মই মোৰ চাকৰি হেৰুৱাব নিবিচাৰোঁ। ভগৱানৰ স্বাৰ্থত মোৰ অসুবিধা হ'ব পৰাকৈ একো নক'বা। মই মোৰ দেউতাৰ জীৱন বিচাৰোঁ আৰু সেইখিনি লাভ কৰিবলৈ মই কঠোৰ পৰিশ্ৰম কৰি আছোঁ। কিন্তু যদি তোমাৰ দেউতাই গম পায় যে তুমি মোৰ প্ৰতি তোমাৰ মৰম প্ৰকাশ কৰা, তেন্তে তেওঁ মোক লগে লগে চাকৰিৰ পৰা বৰ্খাস্ত কৰিব। তোমাৰ দেউতাই মোক এই কথা কঠোৰভাৱে কৈছিল। তেওঁ মোক কৈছিল যে তোমাৰ যত্ন লওঁ আৰু কেতিয়াও তোমাৰ ফালে বেয়াকৈ নাচাওঁ। ৰাজে বহুত খৰধৰকৈ কিবা এটা কৈ আছিল। মই তেওঁৰ মুখখনহে চাব পাৰিছিলোঁ। উদ্বিগ্নতা তাৰ মুখত স্পষ্টকৈ দেখা গৈছিল। চাকৰি হেৰুৱাৰ চিন্তাত সি আৰু মই অকলশৰীয়া অনুভৱ কৰি পিছফালৰ পৰা তাৰ বাহুত হাত থৈ ক'লোঁ, ৰাজ, মোক তোমাৰ সহায় লাগে। তুমি যদি কোৱা মই তোমাৰ বাবে যিকোনো কাম কৰিম। কিন্তু মই আৰু অকলে থাকিব নোৱাৰোঁ। মোক গাড়ীৰে মোৰ ঘৰলৈ লৈ গ'ল। তাৰ পিছত গাড়ীখন ৰখাই নামি সন্মানেৰে থিয় হ'ল। তেওঁৰ মুখৰ ভাৱটো স্পষ্টকৈ বুজাইছিল যে তেওঁ আৰু কথা ক'ব নিবিচাৰে। বাকী দিনটো মোৰ কোঠাত কান্দি কান্দি পাৰ কৰিলোঁ। সেইদিনা সন্ধিয়া এখন সাধাৰণ বিয়াত দেউতাই দ্বিতীয় পত্নীক বিয়া কৰালে। তাইক দেখি বুজিলোঁ যে কিয় দেউতাই বিয়া পাতিছে। তাই আছিল এগৰাকী অতি ধুনীয়া গাভৰু আৰু অতি ধনী মহিলা, যিয়ে তেওঁৰ চাৰিওফালে পখিলাৰ দৰে উৰি ফুৰিছিল। নিশ্চয় সেই বয়সত দেউতাই নিশ্চয় বিয়া হোৱা প্ৰয়োজন অনুভৱ কৰিছিল, আৰু যেতিয়া তেওঁ এনে এগৰাকী মহিলা বিচাৰি পাইছিল, তেতিয়া তেওঁ অনুভৱ কৰিছিল। কিন্তু এই কথা মই মানি ল'ব পৰা নাছিলোঁ। সতিনী মাৰ লগত ভালকৈ কথা পতা নাছিলোঁ। তাই মোৰ লগত কথা পাতিবলৈ চেষ্টা কৰিলে মই অভদ্ৰভাৱে উত্তৰ দিলোঁ, যিটোৱে হয়তো তাইক বেয়া পাইছিল, কাৰণ তাইৰ মুখৰ ভাৱ সলনি হৈছিল। কিন্তু মই একো গুৰুত্ব নিদিলোঁ। মই মোৰ কোঠাত আবদ্ধ হৈ থাকিলোঁ।
পিছদিনা কলেজলৈ যাওঁতে বেগত বহুত টকা ভৰাই ৰাজৰ লগত ঘৰৰ পৰা ওলাই আহিলোঁ। অলপ দূৰৈত গৈ কলেজলৈ যাব নালাগে বুলি ক'লোঁ। গাড়ীখন আন এটা দিশলৈ ঘূৰাই দিয়ক। প্ৰথমতে সি আচৰিত হৈছিল যদিও তাৰপিছত সি মনে মনে আন দিশটো লৈ গ'ল। মই তেওঁক বাট দেখুৱালোঁ আৰু তেওঁ একেই দিশতে আগবাঢ়ি গ'ল। তাৰপিছত এটা সময়ত ক'লোঁ, গাড়ী বন্ধ কৰা। তেওঁ ৰৈ গ'ল। গতিকে মই গাড়ীৰ পৰা বহুত টকা লৈ তেওঁৰ হাতত থৈ গ'লোঁ। এই টকা তোমাৰ। মই তোমাক সহায় কৰিব বিচাৰোঁ। তুমি তোমাৰ দেউতাৰ চিকিৎসা কৰিব পাৰা। কিছু দ্বিধাবোধ কৰি টকাখিনি লৈ তেওঁ ক'লে, কিন্তু মই কেনেকৈ ঘূৰাই দিম? মই ক'লোঁ, মই ঘূৰাই নিবিচাৰোঁ। মই কোৱা মতে কৰিব লাগিব। অলপ আচৰিত হৈ সি ক'লে, মেডাম, মই একো ভুল কৰিব নোৱাৰোঁ। মই হাঁহি এটা মাৰি ক'লোঁ, যোৱা ৰাতি শুনিছোঁ তোমাৰ দেউতাই চহৰত আছে। বৰ অসুস্থ আৰু চিকিৎসাৰ প্ৰয়োজন। এই টকাখিনি লৈ ঘৰলৈ যোৱা। দেউতাক হস্পিটেললৈ লৈ যোৱা। মই আৰু একো নিবিচাৰোঁ। সম্ভৱ হ'লে মোৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা যাতে মই মোৰ জীৱনত শান্তি আৰু নিশ্চয়তা পাওঁ। ৰাজৰ দেউতাকৰ নাম উলিয়ালে সজাগ হৈ পৰে। তেওঁক গৈ সুধিলে, আমি কেনেকৈ গম পাবা মোৰ দেউতা চহৰত আছে? মই ৰিপ্লাই নিদিলোঁ। মই মাত্ৰ ক'লোঁ, গাড়ীৰ পৰা নামি ঘৰলৈ যোৱা, দেউতাক চিকিৎসালয়লৈ লৈ যোৱা আৰু চিকিৎসা কৰা। মই তাতে লগ কৰিম। সি ক'লে, মেডাম, মই তোমাক কলেজত থৈ আহিম। মই ক'লোঁ, নাই, কলেজলৈ যাব নালাগে। গাড়ীৰ চাবিটো দি যাওক। আচৰিত হৈ সি সুধিলে, গাড়ীৰ চাবিৰে কি কৰিব আৰু ঘৰ কেনেকৈ পাব? মই হাঁহি এটা মাৰি ক'লোঁ, মোৰ বন্ধু ঘৰ ঠিক তাতেই আছে। মই তালৈ যাম। উভতি অহাৰ পথত ড্ৰাইভাৰক ক'ম আৰু সি মোক ঘৰলৈ লৈ যাব। মোৰ কথা শুনি সি গাড়ীৰ চাবিটো মোৰ হাতত দি সকাহ পাই গুচি গ'ল। কিন্তু সঁচা কথাটো আছিল যে মই তেওঁক মিছা কথা কৈছিলোঁ। তাত মোৰ কোনো বন্ধু নাছিল, মাথো অকলে থাকিব বিচাৰিছিলোঁ। মোৰ নিসংগতাত ইমানেই বিৰক্ত হৈ পৰিছিলোঁ। আনৰ বাবে মোৰ জীৱনটো নিখুঁত যেন লাগিছিল। মোৰ সকলো আছিল, ঘৰ, গাড়ী, টকা, কিন্তু ভিতৰত কিমান ভাঙি পৰিছোঁ মইহে জানিছিলোঁ। গাড়ীৰ চাবিটো তুলি লৈ ড্ৰাইভাৰৰ চিটত বহিলোঁ। আগৰ ড্ৰাইভাৰৰ পৰা গোপনে গাড়ী চলাবলৈ অলপ শিকিছিলোঁ। দেউতাৰ দ্বিতীয় বিয়াত মোৰ খং উঠিছিল। চহৰ এৰি হৃদয় ঠাইলৈ যোৱাৰ উদ্দেশ্য আছিল, শান্তি থকা ঠাইলৈ। কাৰণ এতিয়া মই জানিছিলোঁ ৰাজ মোৰ নহ'ব আৰু দেউতাই মোৰ কথা আৰু গুৰুত্ব নিদিলে। দ্বিতীয় পত্নীৰ সৈতে হনিমুন ভ্ৰমণৰ বাবে প্ৰস্তুতি চলাইছিল। তেওঁ নিজৰ জীৱনটো ৰঙেৰে ভৰাই পেলাইছিল আৰু হয়তো তেওঁ মোৰ আৰু প্ৰয়োজন নাছিল। গতিকে মই দ্ৰুতগতিত গাড়ী চলাবলৈ ধৰিলোঁ আৰু গম পোৱাৰ আগতে মোৰ গাড়ীখনে তীব্ৰবেগী ট্ৰাক এখনৰ লগত খুন্দা মাৰিলে। চেতনা পাওঁতে মই হস্পিটেলৰ বিচনাত বহি আছিলোঁ। চকু মেলি অলপ সময় কি হৈছে বুজিবলৈ চেষ্টা কৰিলোঁ। তাৰপিছত বিজুলীৰ পোহৰৰ দৰে মই মোৰ চিন্তাত হেৰাই গৈ বেগেৰে গাড়ী চলাই আছিলোঁ। সেইবাবে সন্মুখৰ পৰা অহা ট্ৰাকখন দেখা নাপালোঁ। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে পিছৰ মুহূৰ্তত মোৰ চকু দুটা বন্ধ হৈ গ'ল। চকু মেলিয়েই দেউতা মোৰ বিচনাৰ কাষত থিয় হৈ কান্দি আছিল। মোক দেখি সি লগে লগে ওচৰ চাপি আহিল। মোৰ কপালত চুমা খাই ক'লে, ছোৱালী, কি কৰিলা? মই ক'লোঁ, তোমাৰ লগত কথা পাতিব নিবিচাৰোঁ। ইয়াৰ পৰা ওলাই যোৱা। তুমি পুনৰ বিয়া কৰাইছা। তাই থিতাপি লৈছে আৰু মই অকলশৰীয়া হৈ পৰিছোঁ। ৰাজেও মোৰ মৰম মানি ল'ব নিবিচাৰে। দেউতাই স্তম্ভিত হৈ পৰিল। তেওঁ ক'লে, ৰাজে মোক কৈছিল কেনেকৈ তুমি তাক টকা দি ঘূৰাই পঠাই মিছা কথা ক'লা। কিন্তু তেওঁ মোক কোৱা নাছিল যে তুমি তাক ভাল পোৱা। সি সামান্য হাঁহি এটা মাৰি ক'লে, কাৰণ তেওঁ চাকৰি হেৰুৱাব পাৰে বুলি ভয় কৰে আৰু মই এই জীৱনটো আৰু নিবিচাৰোঁ। মোৰ ওপৰত ইমানবোৰ বাধা আৰোপ কৰাৰ পিছত অৱশেষত মোৰ হৃদয় ভাঙি পেলোৱাৰ কামটো তুমি কৰিলা। মই সদায় তোমাৰ কথা শুনিছিলোঁ, কিন্তু তুমি আন এগৰাকী মহিলাক বিয়া কৰাইছিলা। মই ভাবিছিলোঁ তুমি মোক ভাল পোৱা আৰু মোৰ জীৱনলৈ কেতিয়াও আন কাকো নানিবা। কিন্তু তুমি মোৰ বিশ্বাস ভাঙি পেলালা। দেউতাই হাঁহিলে। তুমি মোক ভুল বুজিছা, মাজনী। বৃদ্ধ বয়সত অকলশৰীয়া নহ'বৰ বাবে এই সকলোবোৰ কৰিলোঁ। মই বিচাৰিছিলোঁ তোমাক বিয়া কৰাই দিম।
সেইবাবে মোৰ ঘৰত প্ৰথমে এগৰাকী মহিলা থকাটো গুৰুত্বপূৰ্ণ আছিল। কাৰণ ঘৰ এখনত মহিলা থাকিলেহে ঘৰ। কেৱল নিজৰ ইচ্ছাৰ বাবে যদি মই পুনৰ বিয়া হ'ব বিচাৰিছিলোঁ, তেন্তে তোমাৰ মাৰ মৃত্যুৰ মুহূৰ্ততে মই সেই কামটো কৰি পেলালোহেঁতেন। কিন্তু সময় পাৰ হৈ যোৱাৰ লগে লগে মই বুজিলোঁ যে এজন মানুহে এনেকৈ অকলশৰীয়া জীৱন কটাব নোৱাৰে। মই অনুভৱ কৰিবলৈ ধৰিলোঁ যে যেতিয়া তুমিও বিয়া হৈ এদিন গুচি যাবা, তেতিয়া মই সম্পূৰ্ণ অকলশৰীয়া হৈ পৰিম। নিসংগতা চিন্তাই মোৰ অসুস্থ অনুভৱ কৰাইছিল, আৰু মই সিদ্ধান্ত লৈছিলোঁ যে মোৰ জীৱনত এনেকুৱা এজনৰ প্ৰয়োজন যিয়ে মোৰ সুখ দুখৰ বুজিব পাৰিব, আৰু মোৰ হৃদয়ৰ সকলো কথা ভাগ কৰিব পৰা এজনৰ প্ৰয়োজন। তুমি এগৰাকী আচৰিত ছোৱালী, কিন্তু কিছুমান কথা কেৱল জীৱন সংগীৰ সৈতেহে ভাগ কৰিব পাৰি। তুমি যোৱাৰ পিছত মই অকলে ৰৈ যাম, এই ভাবে মোক পুনৰ বিয়া কৰাৰ সিদ্ধান্ত ল'বলৈ বাধ্য কৰালে। তুমি ৰাজক ভাল পোৱা বুলি কোৱা হ'লে মই নিজেই তেওঁৰ লগত কথা পাতিলোহেঁতেন। সঁচাকৈ তেওঁ এজন অতি সৎ আৰু ভাল মানুহ। কিন্তু আপুনি একেবাৰে বেয়া কামটো কৰিলে। গাড়ী চলাব নাজানিছিলা, তথাপিও ইমান বেগেৰে গাড়ী চলাইছিলা। ভগৱানক ধন্যবাদ যে তুমি বাচি গলা। তোমাৰ দুৰ্ঘটনাৰ পিছৰে পৰা ৰাজ বৰ বিচলিত হৈ পৰিছে। ইমান দেৰি সি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আছে। মই নিজেই তেওঁৰ লগত তোমাৰ সম্পৰ্কৰ কথা পাতিম। কিন্তু সেই ভুলটো আকৌ নকৰিবা। তুমি জানা কালিৰে পৰা অচেতন হৈ আছিলা আৰু আজিহে সাৰ পাইছা। গোটেই দিনটো অচেতন হৈ থকা বুলি জানিও পাপাৰ কথা শুনি মই থতমত খালোঁ। হস্পিটেলৰ পৰা ডিছচাৰ্জ হোৱাৰ সময়ত মোৰ সতীয়া মায়ে মোক মৰমেৰে বুজাই দিলে যে তাই কেতিয়াও মোৰ আৰু দেউতাৰ মাজত নাহিব। সৰু ছোৱালী নহয়, শিক্ষিত, বুদ্ধিমান মহিলা আছিল। তাই সম্পৰ্কৰ অৰ্থ আৰু গুৰুত্ব ভালদৰে বুজি পাইছিল। তাই মৰমেৰে মোক ক'লে, তুমি কিয় ভাবিছিলা যে মই তোমাৰ দেউতাক তোমাৰ পৰা আঁতৰাই দিম? মই তোমাৰ আৰু ওচৰত থাকিব নিবিচাৰোঁ। তাইৰ সুৰত ইমানেই মৰম আছিল যে মোৰ চকুত লাজৰ চকুলো বৈ আহিল। মই তাইক সময় নিদিয়াকৈয়ে, তাইক চিনি নোপোৱাকৈয়ে তেওঁৰ প্ৰতি মোৰ অনুভৱ প্ৰকাশ কৰিছিলোঁ। মোৰ সকলো ধৰণৰ ভুল ধাৰণা আছিল। মই ধৰি লৈছিলোঁ যে তাই মোৰ সতীয়া মা, গতিকে তাই মোক কেতিয়াও ভাল নাপাব আৰু মোক দেউতাৰ পৰা আঁতৰাই নিব। মোৰ সুখৰ বাবে দেউতাই ৰাজৰ লগত মোৰ বিয়াৰ ব্যৱস্থা কৰিছিল। তেওঁ কেৱল মই সুখী হোৱাটো বিচাৰিছিল। তেওঁ ৰাজৰ সামাজিক মৰ্যাদাৰ কথা চিন্তা কৰা নাছিল। তেওঁ আছিল এজন ভাল আৰু মান্য মানুহ। তাৰ বাবে সেয়া যথেষ্ট আছিল। দেউতাই ৰাজৰ দেউতাকৰ চিকিৎসা আৰম্ভ কৰিলে। অলপ পিছতে তেওঁৰ দেউতা সুস্থ হৈ উঠিল আৰু ৰাজ আৰু মোৰ এখন বিয়া হ'ল। ৰাজে মোৰ দেউতাৰ ঘৰত ড্ৰাইভিং চাকৰি এৰি আন ঠাইত চাকৰি এটা ল'লে। তেওঁ ক'লে যে তেওঁ নিজৰ আৰু মোৰ সন্মান বজাই ৰাখিব বিচাৰে, যাতে তেওঁ আৰু মোৰ দেউতাৰ বাবে কাম নকৰে। এই সিদ্ধান্তত মই তেওঁক সম্পূৰ্ণৰূপে সমৰ্থন কৰিলোঁ। তেওঁ যিয়ে নকৰক, যি উপাৰ্জন কৰক, মই তেওঁৰ লগত বহুত সুখী। আমি সৰু ঘৰ এখনত থাকোঁ, কিন্তু আমাৰ মাজত বহুত ভাল পোৱা আছে। ৰাজে আদৰে আৰু মৰমেৰে মোৰ হৃদয় জয় কৰিছিল। প্ৰকৃত প্ৰেমত পৰা ব্যক্তিয়ে যিকোনো পৰিস্থিতিত ব্যক্তিজনক গ্ৰহণ কৰে। ময়ো মোৰ ডাঙৰ ঘৰখন আৰু ধন সম্পত্তি এৰি ৰাজৰ জীৱনটো অন্তৰে আঁকোৱালি লৈছিলোঁ। আজি মোৰ জীৱনত বহুত সুখী। কিন্তু যেতিয়াই পিছলৈ ঘূৰি চাওঁ, তেতিয়া মই আচৰিত হৈ পৰোঁ যে মই কিয় বৃহৎ ভুল কৰিলোঁ। মই মোৰ জীৱনটো বিপদত পেলাইছিলোঁ। মোৰ কিবা এটা হোৱা হ'লে হয়তো দেউতা বাচি নাথাকিলেহেঁতেন। মই তেওঁৰ দ্বিতীয় বিবাহক আনন্দেৰে গ্ৰহণ কৰা উচিত আছিল, কাৰণ তেওঁৰ জীৱনৰ ওপৰত মোৰ দৰে অধিকাৰ আছে। সম্পৰ্কত কেতিয়াও কেৱল নিজৰ বিচাৰৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে। কেতিয়াবা আমি সত্য নজনাকৈ মানুহৰ বিষয়ে বিচাৰ কৰোঁ আৰু পিছত আমি ভুল হোৱাটো উপলব্ধি কৰোঁ। ময়ো একেই ভুল কৰিলোঁ। মই ভাবিছিলোঁ দেউতাৰ দ্বিতীয় বিবাহে মোৰ জীৱনলৈ দূৰত্ব আৰু কষ্ট কঢ়িয়াই আনিব, কিন্তু বাস্তৱতা আছিল একেবাৰে বিপৰীত। মোৰ সতীয়া মায়ে মোক গ্ৰহণ কৰি মোৰ ওচৰত থাকিবলৈ আহিছিল।
মই বুজিলোঁ যে মোৰ নিজৰ সুখৰ অধিকাৰ যিদৰে আছে, দেউতাৰো অধিকাৰ আছে। বয়স বা পৰিস্থিতি যিয়ে নকওক কিয়, সকলোৱে নিজৰ জীৱনসংগী বাছি লোৱাৰ অধিকাৰ আছে। আৰু মই এই কথা বুজি পোৱাৰ আৰু মানি লোৱা উচিত। প্ৰকৃত সম্পৰ্ক মৰ্যাদা, ধন বা চেহেৰাৰ ওপৰত ভিত্তি কৰি নহয়, ভাল স্বভাৱ আৰু হৃদয় ব্যক্তিৰ ওপৰত ভিত্তি কৰিহে হয়। ৰাজে নিজৰ সৰলতাৰে এই কথা প্ৰমাণ কৰিলে। আমাৰ সন্মান বজাই ৰাখিবলৈ তেওঁ মোৰ দেউতাৰ ঘৰত চাকৰি এৰি থৈ গ'ল আৰু মই মোৰ ডাঙৰ ঘৰখন আৰু বিলাসিতা এৰি সাধাৰণ কিন্তু প্ৰেমেৰে ভৰা জীৱন এটা আঁকোৱালি ল'লোঁ। খঙত লোৱা সিদ্ধান্ত কিমান বিপদজনক হ'ব পাৰে। মই খৰখেদাকৈ গাড়ী চলাই মোৰ জীৱনটো বিপদত পেলালোঁ। মোৰ কিবা এটা হোৱা হ'লে হয়তো দেউতাৰো মৃত্যু হ'লহেঁতেন। সম্পৰ্কবোৰক সময় দিয়ক। শুনা বা বুজি নোপোৱা বিচাৰ নকৰিব। প্ৰকৃত সুখ আলিংগনত আৰু বুজাত নিহিত হৈ থাকে, দূৰত্ব সৃষ্টি কৰাত নহয়।